Hi, good morning, students. Welcome to Lakshya Computer Training Institute, Bongaigaon. Moi Gyandeep. Aji ami Pythonot hikim abstract class and method. Abstract class and method, second pillar of OOPS concept. Tumaloke OOPS concept jodi najana ya OOPS concept ki hoy, class ki hoy, object ki hoy jodi najana, amar previous video bilak saba tat moi bhalke bujai disu. এতিয়া আমি abstract class আৰু abstract method কেনেকৈ achieve কৰিম এই দুটা বস্তু achieve কৰিব কাৰণে এটা predefined class আছে হেতুৰ নাম হল abc class হেতু বস্তু তুমি কি কৰিব লাগিব তোমাৰ প্ৰগ্ৰামৰ একদম টপত লিখিব লাগিব ঠিক আছে তুমি এটা মডিউল এটা predefined মডিউল আছে abc মডিউল হেতু স্মলত লিখা আছে মানে এটা ফাইল মডিউল মানে ফাইল আৰু তাৰ ভিতৰত এটা ক্লাস আছে সেই ক্লাসক আমি কি কৰিম আমাৰ যোনটো recent যোনটো program হ'ব তাত আমি কি কৰিম হেতু implement কৰিম ইয়া আমি লিখিম আৰু inherit কৰিম abc ক্লাসটো তো বলা আৰম্ভ কৰি দিও এতিয়া এটু চাব পাৰা আমাৰ ভিজুৱেল ষ্টুডিও কোড আমি ওপেন কৰি লৈছো আৰু ইয়াত এতিয়া আমি লিখিম from abc from abc এটু লিখাৰ পিছত তুমি লিখিব লাগিব ইয়াত import আৰু ইয়াত লিখিব লাগিব ক্যাপিটেলত abc তো abc এটু হল মানিলো এটা ফাইলৰ নাম আৰু এটু ফাইলৰ ভিতৰত এটা ক্লাস আছে হেতু হল abc বুলি ক্লাস তাৰ পিছত তুমি এটা কমা দিবা আৰু ইয়াত লিখিবা abstract method কেলে তুমি abstract method এটি ইউজ কৰিবলৈ গৈ আছা এতিয়া তুমি ইয়াত যোনটো ক্লাস লিখিবা হেতুক abstract বনাবৰ কাৰণে আমি ইনহেৰিট কৰিম ইয়াত মই যেনেকৈ ক্লাস কাৰ লিখিছো এই কাৰত মই এতিয়া abc ক্যাপিটেলত যোনটো ইয়াত লিখা আছে abc ক্যাপিটেল তো ক্যাপিটেল হ'ব কেস সেনসিটিভ হয় তাৰ কাৰণে এইবিলাক তোমালোকে মনত ৰাখিবা এটু লিখিলো এতিয়া abstract কি হয় abstract class মই যে শিকাই আছো এটু তোমালোকে জানাও দৰকাৰ যে কিয় abstract method ইউজ কৰিব লাগে class ইউজ কৰিব লাগে তো abstract class is a blueprint ঠিক আছে তুমি ইয়াত প্ল্যানিং কৰিবা যে তুমি কি কৰিব বিচাৰিছা আৰু পিছত হে পাৰ্টিকুলাৰ মেথড বিলাক বেলেগ বেলেগ ক্লাছত ইমপ্লিমেন্ট কৰিবা ডিফাইন কৰি দিবা ঠিক আছে ইয়াত আমি জাস্ট ডিক্লেয়াৰ কৰিম আৰু ইমপ্লিমেন্টেশন তাৰ প্ৰসেস কি হেবিলাক আমি বেলেগ বেলেগ ক্লাছত কৰিম তাৰ কাৰণে এটো এজ এ ব্লুপ্ৰিন্ট কোৱা হয় এবষ্ট্ৰেক্ট ক্লাস ইউজ কৰিলে আমাৰ খুব সুবিধা হয় বহুত জগাত সুবিধা হয় আৰু এবষ্ট্ৰেক্ট ক্লাস কি কৰে একচুয়ালি এনেকা এটা টেকনিক যাৰ মাধ্যমে তুমি আনইউজুৱেল কোডস বিলাক তুমি হাইড কৰি থব পাৰা তুমি ইউজাৰক হিমানে কোড দেখাবা যিমান তাৰ দৰকাৰ মানিলো এটা মাউস ইয়া মানিলো এটা কাৰৰ ওপৰত যোনটো কাৰৰ ভিতৰৰ ইন্টেৰিয়ৰটো তুমি চাব পাৰি আছা কিন্তু ভিতৰত কেনেকে ফাংশনালিটিটো কাম কৰি আছে হেতু তুমি নাজানা তো হেতুৱে হয় হেতুকে সিগনেচাৰ কয় মানে তোমাক মানিলোৱা তুমি গাড়ীৰ ভিতৰত যেনেকে তুমি স্টিয়াৰিং চালা তাৰপিছত মিউজিক সিস্টেম চালা তাৰপিছত তাত এন্ড্ৰইড সিস্টেম আছে যাৰ মাধ্যমে পুৰা কমপ্লিট গাড়ীটো কন্ট্ৰোল হয় ঠিক আছে তো হেবিলাক তুমি জানা তো হেতু কেনেকে কোনটো প্ৰেছ কৰিলে কোনটো বাটন যদি তুমি প্ৰেছ কৰা ইয়াত তাত মানে টাচ স্ক্ৰিনত যদি তুমি টিক মাৰ্ক কৰি দিয়া ইয়াত ক্লিক কৰি দিয়া অটোমেটিকলি হে কামটো স্টাৰ্ট হৈ যায় তো তুমি ভাবিলোৱা হে কমপ্লিট এৰিয়াটো এজ এ সিগনেচাৰ কিন্তু ভিতৰত যে কমপ্লেক্স কামবিলাক হৈ আছে এসি অটোমেটিকলি অন হৈ গল মানিলো এটা ক্ৰুজ বুলি বাটন আছে হেতু তুমি প্ৰেছ কৰি দিলা অটোমেটিকলি গাড়ী এটা নিৰ্দিষ্ট স্পিডত গৈ আছে তো এই ব্লাক যে টেকনিক্স ভিতৰত যে কমপ্লেক্স টেকনিক্স বিলাক আমি এবষ্ট্ৰেক্ট মেথডৰ মাধ্যমে আমি বেলেগ জগত ইউজ কৰিম আমি খালি ইউজাৰক দেখাম যে এইবিলাক অপচন আছে তুমি ইউজ কৰিব পাৰা তো এতিয়া এটুৱে হয় এবষ্ট্ৰেক্ট ঠিক আছে এবষ্ট্ৰেক্ট ক্লাস আৰু এবষ্ট্ৰেক্ট মেথডৰ কাম এতিয়া আমি এবষ্ট্ৰেক্ট ক্লাস লিখাৰ পিছত আৰু এবষ্ট্ৰেক্ট ক্লাস লিখিলে তুমি ইনহেৰিট কৰিবই লাগিব তাৰ কাৰণে আমি ক্লাস বনাইছো ক্লাস বনাই কিনে আমি abc ইনহেৰিট কৰিলো এতিয়া এই ক্লাসৰ এতিয়া আমি ইয়াত ডিফাইন কৰিব লাগিব যদি মই ইয়াত এবষ্ট্ৰেক্ট মেথড ডিফাইন কৰিব যাও তেতিয়া হলে মই ইয়াত এটা @ তাৰ পিছত এবষ্ট্ৰেক্ট বুলি মেথড লিখিব লাগিব এটুক ডেকোৰেম কোৱা হয় এটু লিখিব লাগিব তাৰ পিছত তুমি ইয়াত লিখি দিলা মানি লোৱা মই এটা মেথড বনাম
আৰু ইয়াত লিখি দিলো মাইলেজ ব্ৰেকেট সেলফ এটো ডিক্লেয়াৰ কৰিলো ইয়াত এটো ডিক্লেয়াৰ কৰি মই পাস কৰি দিম ঠিক আছে এটো পাস কৰাৰ পিছত ইয়াত মই আৰু এটা বস্তু বনাব পাৰো হেতু হল নরমাল মেথড হেতু হল কংক্রিট মেথড তো ইয়াত মই লিখি দিও কালাৰ এটা মেথড যত মই সেলফ লিখি দিও এটো মই ইয়াতে ডিক্লেয়াৰ কৰিব পাৰো ইয়াৰ কাৰণে কোনো অসুবিধা নাই ইয়াত তুমি এবস্ট্ৰাক্ট ডেকোৰেম লিখাৰ পিছত ডেকোৰেম লিখিছা এবস্ট্ৰাক্ট আৰু ইয়াত তুমি ডিফাইন কৰি দিলা মেথডটো ঠিক আছে ডিফাইন মানে ডিক্লেয়াৰ কৰি দিলা এতিয়া আমি ইয়াৰ যে ইমপ্লিমেন্টেশন আমি বেলেগ জগত কৰিম কিন্তু কংক্রিট মেথড যোনটো আছে এটো একদম নরমাল মেথড আৰু এটো আমি ইউজ কিয় কৰো কেলে কি কালাৰ সব কাৰৰ সেম থাকে ঠিক আছে তো মানি লোৱা ইয়াত প্ৰিন্ট লিখি কিনে মই ইয়াত লিখি দিলো হোৱাইট এটো তো ইয়াত হোৱাইট লিখি দিলো তো এটো আমাৰ কমপ্লিট হৈ গল এতিয়া আমাৰ ক্লাস ৰেডি তো ইয়াত তুমি আৰু এবস্ট্ৰাক্ট ক্লাস বনাব পাৰা কিন্তু মই অনলি মাইলেজৰ বনাই আছো তুমি আৰু বিভিন্ন ধৰণৰ বেলেগ বেলেগ এবস্ট্ৰাক্ট মেথড বনাব পাৰিবা এবস্ট্ৰাক্ট ক্লাসটো আমি বনালো এতিয়া আমি কি কৰিম এই মাইলেজ সব গাড়ীৰ বেলেগ বেলেগ মাইলেজ তো আমি কি কৰিম এতিয়া ক্লাস লিখিলো আৰু ইয়াত আমি লিখি দিও যেনেকে মাৰুতি লিখিলো কলন দিলো আচ্ছা কলন নহয় ইয়াত আমি ইনহেৰিট কৰিব লাগিব কাৰ ঠিক আছে তো কাৰ আমি ইনহেৰিট কৰি ললো এনেকে তুমি ইনহেৰিট কৰিব লাগিব তো ওপৰত তো আমি ABC যোনটো এবস্ট্ৰাক্ট ক্লাস এটো ইনহেৰিট কৰিছো এতিয়া আমি ইনহেৰিট কৰিম আৰু ইয়াত আমি কি কৰিম ডিফাইন কৰিম ঠিক আছে এতিয়া ইয়াত আমি ডিফাইন কৰিম যদি তুমি ইয়াত ডিফাইন নকৰা যদি তুমি পাস কৰি দিয়া তেতিয়া হলে কি হ'ব এটো এবস্ট্ৰাক্ট ক্লাস হৈ যাব তাৰ কাৰণে এবস্ট্ৰাক্ট ক্লাস আমি এটোক আমি এক্সট্ৰাক্ট আমি কি কৰিলো আমি ক্লাস ইনহেৰিট কৰিছো আৰু ইয়াত ডিফাইন কৰিম এতিয়া মাইলেজ লিখিলো আৰু ইয়াত সেলফ লিখিলো প্ৰিন্ট কিলোমিটাৰ পাৰ আৱাৰ তো 30 কিলোমিটাৰ পাৰ আৱাৰ কি কৰে মাইলেজ দিয়ে তো এটো হৈ গল এতিয়া সেম টু সেম তুমি আৰু কি কৰিব পাৰা তুমি মানে ইয়াত প্ল্যানিং কৰিলা যে মই এটা মাইলেজ বুলি মেথড ডিফাইন কৰি দিলো ইয়াত ডিফাইন মানে সৰি ইয়াত আমি ডিক্লেয়াৰ কৰি দিলো আৰু ডিক্লেয়াৰ কৰাৰ পিছত ইয়াত আমি কি কৰি আছো সবৰ যোনটো ডেফিনেশন আছে ইয়া তাৰ কাম আছে হেতু সবৰ বেলেগ বেলেগ তো ইয়াত আমি লিখি দিলো এটো দেন 30 কিলোমিটাৰ দেন বেলেগ আৰু এটা আমি ইমপ্লিমেন্ট কৰিলো আমি ইয়াত সিম্পলি এতিয়া ইয়াত আমি এটো চেঞ্জ কৰি টাটা কৰি দিও টাটা তো টাটা আৰু এটা ক্লাস সিও ক্লাস কাৰকে কি কৰিলে ইনহেৰিট কৰিছে সেলফ আৰু এটো মানি লোৱা মই দি দিলো 35 কিলোমিটাৰ পাৰ আৱাৰ যায় ঠিক আছে তো আমাৰ ইয়াত কি হল আমি এবস্ট্ৰাক্ট ক্লাস এন্ড এবস্ট্ৰাক্ট মেথড বনালো আৰু ইয়াত আমি ইনহেৰিট কৰি লৈছো মাৰুতিত আৰু টাটা এতিয়া আমি কি কৰিম তলত আহিম তলত আহাৰ পিছত যদি তুমি ইয়াত অবজেক্ট বনাই দিয়া মানিলো মাৰুতিৰ এম দিলো আৰু কাৰ লিখিলে এনেকে এতিয়া তুমি এটো ৰান কৰিবা তুমি এৰৰ পাবা ঠিক আছে এটো ক্যাপিটাল কৰি দিও তো এতিয়া তুমি ৰান কৰিলে তুমি এৰৰ পাবা মই এটো সেভ কৰি দিও ফাৰ্স্ট তো ইয়াত তুমি চাব পাৰা এটা এৰৰ আহি যাব cannot instantiate abstract class ঠিক আছে তো ইয়াত মানে আমাৰ কাৰৰ কোনো অবজেক্ট বনাব নোৱাৰিবা এটো মনত ৰাখিবা তো ইয়াত আমি কি কৰিম ইয়াত আমি চাইল্ড ক্লাস m ইকুৱেল মাৰুতি এটোৰ আমি অবজেক্ট বনাব পাৰিম এটো হৈ গল এতিয়া m এটো আমাৰ হৈ গল আৰু m লিখি কিনে তুমি আৰামছে মাইলেজক কল কৰিব পাৰিবা
নেক্সট সেম টু সেম আমি এণ্টাৰ কৰোঁ আৰু ইয়াত টাটা তো ইয়াত টি দি দিওঁ টি ইকুৱেল টাটা তো এইটো আমি অবজেক্ট বনালোঁ এণ্টাৰ কৰা আৰু টি ইকুৱেল ডট মাইলেজ তো এইটো আমাৰ আৰামছে কাম কৰিব ইয়াত কোনো ধৰণৰ প্ৰব্লেম নহ'ব ঠিক আছে তো তুমি চাব পাৰিবা এতিয়া ইয়াত চাব পাৰা 30 কিলোমিটাৰ্ছ এণ্ড 35 কিলোমিটাৰ পাৰ লিটাৰ ইয়া সামথিং ইয়াত শ্ব' কৰি আছে যোনটো আমি ইয়াত লিখিছোঁ অ'কে তো এইটো হৈ গ'ল তো ইয়াত এতিয়া মানি লোৱা যদি তুমি কিবা কাৰণে ইয়াত পাছ কৰি দিলা এইটো যদি ইয়াত পাছ লিখি দিয়া তেতিয়াহ'লে এইটো এটা এবষ্ট্ৰেক্ট ক্লাছ হৈ যাব আৰু তুমি এটা কি পাবা এৰৰ পাবা এতিয়া মই এইটো ৰান কৰি দেখাওঁ ইয়াত মই এইটো গুচাই দিওঁ চিম্পল এইটো চোৱা কেলে কি মই ইয়াত অবজেক্ট বনাইছোঁ ঠিক আছে আৰু এইটো এতিয়া এবষ্ট্ৰেক্ট ক্লাছ হৈ গ'ল চ' ইয়াত তুমি এটা এৰৰ পাবা কেলে কি ইয়াৰ অবজেক্ট বনাই আছা তো তুমি এৰৰ পাবা তো ইয়াত এৰৰ আহি গৈছে ঠিক আছে চ' তাৰ কাৰণে you must have to define মানে ইয়াত তুমি ওপৰত ডিক্লেয়াৰ কৰা এবষ্ট্ৰেক্টত কিন্তু তুমি যেতিয়া ইনহেৰিট কৰিবা তোমাৰ এবষ্ট্ৰেক্ট ক্লাছক তাৰপিছত ইয়াত তুমি আৰামছে তোমাৰ মেথডক ইয়াত কমপ্লিট ডিফাইন কৰি দিবা ধুনীয়াকৈ কৈ কৰিবা মানে কি কাম কৰিব বিচাৰিছে সেইটো ইয়াত কৰি ল'ব লাগিব তোমাৰ তো আই থিংক তোমালোকে এইটো বুজি পাইছা এবষ্ট্ৰেক্ট ক্লাছ কিয় ইউজ কৰিব লাগে ঠিক আছে তো আমি কি কৰি আছোঁ আমি ওপৰত ইয়াত ধুনীয়াকৈ মাইলেজ বুলি এটা আমি কি কৰিলোঁ এটা মেথড বনালোঁ এই এনেকৈ তুমি বিভিন্ন আৰু মেথড বনাব পাৰা 2-3টা মেথড প্লেনিং কৰি ল'বা ওপৰত মানে মাইলেজ ইয়া ফিৰ আৰু যেনেকৈ কাৰৰ আৰু কি থাকে এতিয়া ইয়াত আৰু এটা বস্তু ইয়াত যেনেকৈ কালাৰটো তুমি যিকোনো এটা দি তুমি কল কৰিব পাৰা মই টি দি কল কৰি দিওঁ কেলে কি কালাৰটো চবৰ কাৰণে ছেম তো এইটো আমি কল কৰিব পাৰোঁ ইয়াত আমাৰ কোনো ধৰণৰ এৰৰ নাহিব ইয়াত চাব পাৰা দুটাৰে কালাৰ হোৱাইট তো সেইটো আহি গৈছে কেলে কি কালাৰ কমন হয় সেইটো কাৰণে আমি কংক্ৰিট মেথড ইউজ কৰিম তো মই কৈ আছিলোঁ যে যদি তুমি কিবা কাৰণে যদি তোমাৰ আৰু মেথড ইউজ কৰিব লাগে ঠিক আছে মানি লোৱা কাৰৰ বিষয়ত আৰু কিবা কিবি বনাব লাগে বেলেগ প্লেনিং আছে তোমাৰ তো সেই বস্তুটো তুমি আৰামছে ইয়াত ডিফাইন কৰি ল'বা ডিক্লেয়াৰ কৰি দিবা তাৰপিছত ইমপ্লিমেণ্টেশ্যনটো তুমি চাইল্ড ক্লাছত কৰিবা তেতিয়াহ'লে কি হ'ব ইউজাৰে অনলি এইটোতে গম পাব যে কি বস্তু ইউজ কৰা হৈছে তাই তলত যাব নালাগে তাই ইয়াতে গম পাই যাব যে আচ্ছা ইয়াত মাইলেজ পোৱা যাব কালাৰ এইটো আৰু কি আছে বাদ বাকী প্ৰচেছটো তলত হ'ব ঠিক আছে তেনেকৈ তো আই থিংক তোমালোকে এবষ্ট্ৰেক্ট মেথড বুজি পাইছা অ'কে তো এইটোৱে হয় এবষ্ট্ৰেক্ট মেথড তো এবষ্ট্ৰেক্ট মেথড কি এবষ্ট্ৰেক্ট মেথড তুমি এচিভ কৰিবৰ কাৰণে ইয়াত ABC মডুল ক্লাছ নেম ABC কেপিটেল আৰু ইয়াত কমা দিবা আৰু তুমি এই ডেকোৰেমটো লিখিব লাগিব ডেকোৰেমটো লিখিলে কি হ'ব আমি গম পাম যে এইটো এবষ্ট্ৰেক্ট মেথড হয় বিভিন্ন মেথড ইউজ কৰি আছে তেতিয়া আমি আৰামছে গম পাম যে তুমি ক'ত কি মেথড ইউজ কৰি আছা বহুত ডাঙৰ মানি লোৱা তোমাৰ প্ৰগ্ৰাম কোডিংছ বহুত আৰু তাত তুমি এই ধৰণৰ মানে মেথড বাৰ লিখি আছা বহুত মেথড লিখি আছা ওপৰত তুমি ডিফাইন কৰি দিলা ডিক্লেয়াৰ কৰি দিলা মেথডবিলাক আৰু তলত ইমপ্লিমেণ্ট কৰি আছা তো আমি ইয়াত যেনেকৈ আমি প্ৰগ্ৰামটো অপেন কৰিম আমি গম পাই যাম যে তুমি কি প্ৰগ্ৰাম কি মেথড ইউজ কৰি আছা ইয়াত অ'কে তো আই থিংক তোমালোকে এইটো ক্লিয়াৰ হৈছে এবষ্ট্ৰেক্ট মেথড কিয় ইউজ কৰা হয় তো আশা কৰোঁ আজিৰ ক্লাছটো তোমালোকে বুজি পাইছা অলপ হ'ব পাৰে অলপ ক্ৰিটিকেল টাইপৰ কিন্তু এইটো ইম্পৰ্টেণ্ট হয় এক্সামত সুধিব পাৰে পাইথনৰ তো মই ইয়াতে সমাপ্ত কৰোঁ থেংক ইউ বাই টেক কেয়াৰ